নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰা গেটৰ কাষতে আছোঁ আৰু আপোনালোকে জানে বিভিন্ন জীৱ জন্তুৰ বাবে আৰু চৰাই চিৰিকটি গছ গছনিৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত আৰু সেইখিনিকে আপোনালোকক দেখাবলৈ আহিছোঁ। মোৰ লগত আছে সুমিত, বিশেষকৈ সুমিতৰ মানে দৃষ্টিত আমি চাম আজি। হয় 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 আজি আমি দিহিং পাটকাইত আছোঁ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং বনখণ্ডত আমাৰ লগত কলিয়াবৰ কলেজৰ এটা দলো আছে। আপোনালোকৰ সৈতে বিতংকে কথা পাতিম অলপ সময়ৰ পিছত। ধন্যবাদ। আৰু এয়া হৈছে পাটকাই হোমষ্টে। এই পাটকাই হোমষ্টেটো ডিগবৈ কলেজৰ NSS গোটৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ইয়াত নিৰ্মাণ কৰা হৈছে। এইটো পাটকাই হোমষ্টে। ইয়াতে থকা খোৱা বিভিন্ন ধৰণৰ সুবিধা আছে আৰু আগফালে খুব ধুনীয়া এটা পুখুৰী আছে। আৰু কলিয়াবৰ কলেজৰ অধ্যাপক দীপাংকৰ বৰা ছাৰীয়া, তেখেতক আমাৰ সোণোৱালী আদৰণি জনাইছোঁ। বাইদেউ তেখেতৰ এগৰাকী বিষয় শিক্ষক। এই হৈছে ট্ৰি হাউচ, হাতী নিৰীক্ষণ আৰু বিভিন্ন জীৱ জন্তুৰ নিৰীক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছে। আৰু এই দেখিছে আপোনালোকে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং ৰেঞ্জ পালোহি। সুমিতে যিহেতু গাইড কৰিব, গতিকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কেনেধৰণে থাকিব লাগে বা কেনেধৰণৰ পৰিৱেশ গোটেই কথাখিনি বুজাই আছে। আৰু পোনে সোমাই আমি দেখিলে এয়া কাষতে পৰিলে সিহঁতি অসমৰ জাতীয় বৃক্ষ হুলুং গছৰ গুটি। আৰু এনেকৈ আমি ভিতৰলৈ ক্ৰমান্বয়ে গৈ আছোঁ। আমাৰ লগত এয়া কলিয়াবৰ কলেজৰ দলটি আছে, ছাৰ আছে, বাইদেউ আছে, লগতে এজন বন বিষয়া আছে, তেখেতো আমাৰ লগত গৈ আছে। এই হৈছে জীৱ জন্তু থকাৰ কিছুমান চিহ্ন। এই দেখিছে বিভিন্ন জীৱ জন্তু ইয়াতে এই মাটিবিলাক খুচৰি খুচৰি ইয়াৰ কীট পতংগবিলাক খায় তাৰমানে, গতিকে ইয়াৰ ফলত বিভিন্ন দাগ আছে। দেখিছে আপোনালোকে এইবিলাক গাঁত হৈ গৈছে। ইয়াতে বিভিন্ন কীট পতংগবিলাক বিচাৰি খায় মাটি। নমস্কাৰ, আমি উপস্থিত আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং বনখণ্ডৰ অধীনৰ বেট কেম্প, যিটো এণ্টি পচিং কেম্প, বেট কেম্প তহলদাৰী শিবিৰৰ ওচৰতে। আমি প্ৰায় 7 কিলোমিটাৰ 8 কিলোমিটাৰ বাট অতিক্ৰম কৰি আহিলোঁ খোজকাঢ়ি। আমাৰ লগত কলিয়াবৰ কলেজৰ ছাত্ৰ ছাত্ৰী দল এটা আহিছে আৰু লগতে আহিছে সেইখন মহাবিদ্যালয়ৰে উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দীপাংকৰ বৰা ছাৰ। তেখেত কেৱল অধ্যাপকেই নহয়, এগৰাকী ভাৰতবৰ্ষৰ এগৰাকী মানে লেখত ল'বলগীয়া ফিল্ড বটানিষ্ট বা উদ্ভিদ বিজ্ঞানী বুলি কয়। তেওঁ অৰুণাচল প্ৰদেশ আৰু অসমত বহুত কাম কৰিছে। বিগনীয়া গোত্ৰৰ উদ্ভিদৰ ওপৰত কাম কৰিছে, কপৌজাতীয় উদ্ভিদৰ ওপৰত কাম কৰিছে। এতিয়া আমি দিহিং পাটকাইত আছোঁ আৰু দিহিং পাটকাইৰ বিষয়ে যদি ক'বলৈ যাওঁ, এইখন অসমৰ একমাত্ৰ বৰ্ষাৰণ্য, অনলি ৰেইন ফৰেষ্ট অফ আছাম। বৰ্ষাৰণ্য আন হাবিতকৈ হাবিৰ বহুত পাৰ্থক্য আছে। তাৰমানে এই হাবিত গছ ঢেকীয়াৰ পৰা আৰম্ভ কৰি বৰহামথুৰিৰ পৰা আৰম্ভ কৰি ঢেকীয়াৰ পৰা আৰম্ভ কৰি কপৌজাতীয় উদ্ভিদৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ সৰু ডাঙৰ বৃক্ষ পোৱা যায়। আৰু চৰাই বহুবিধ চৰাই ইয়াত পোৱা যায়, যেনেকৈ পিকক ফিজেন, কৃষ্ণদৰিক, কাঠনি বুঢ়াৰী, ৰেড হেডেড ট্ৰগন, বিভিন্ন ধৰণৰ তেনেকৈ ধৰক হেলমেট বাৰ্ড বুলি কয়, বহুত চৰাই পোৱা যায়। আৰু বহু ধৰণৰ মানুহ ইয়াত চৰাই চাবলৈ আহে। তাৰোপৰি ইয়াত বহু প্ৰকাৰৰ স্তন্যপায়ী জীৱ পোৱা যায়, মেমেলছ বুলি কয় যাক, মাৰ্বল কেট, মানে বন মেকুৰী প্ৰজাতি, গোধাফুটুকী বাঘ, ঢেকীয়াপতীয়া বাঘ, সেইবিলাক পোৱা যায়। ক্লাউডেড লেপাৰ্ড, সেইবিলাক পোৱা যায়। তাৰপিছত এই উদ্ভিদ বুলি ক'লেতো উদ্ভিদ বৈচিত্ৰ ইমানেই লেখত ল'বলগীয়াকৈ শেষ নহ'ব। আৰু এতিয়া আমি চাই আহিলোঁ, ছাৰেও আমাক কিছুমান শিকালে বা আমি নিজেও চালোঁ উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হিচাপে। ইয়াত তাৰমানে একেবাৰে সৰু যিখিনি মানে নিম্ন বৰ্গৰ উদ্ভিদ, মানে সমাংগদেহী উদ্ভিদ, যাৰ দেহাক ধৰক ডাল পাত শিপাত ভাগ কৰিব নোৱাৰোঁ, তাৰ পৰা আৰম্ভ কৰি একেবাৰে ডাল পাত শিপালে ভাগ কৰিব পৰা ডাঙৰ ডাঙৰ বৃক্ষলৈকে এইখন হাবিত পোৱা যায়। তাৰোপৰি নতুন নতুন বৃক্ষ ইয়াৰ পৰা বা প্ৰজাতি উদ্ভিদ ইয়াৰ পৰা আৱিষ্কাৰ হৈয়ে থাকে। আৰু এইখন ৰাষ্ট্ৰীয় উদ্যানৰ এটা বৈশিষ্ট্য কি, ইয়াৰ মাটি সমান নহয়, মানে উখুৰা মুখুৰা টেৰেইনৰ নিচিনা ওখ চাপৰ, কিয়নো ই পাটকাই পৰ্বতৰ পাদদেশত অৱস্থিত। তাৰমানে সেইটো এটা বৈশিষ্ট্য আছে। আৰু ইয়াৰ বৈশিষ্ট্য এটা কি, ইয়াত বছৰৰ প্ৰায়ভাগ সময়তে এটা সেমেকা জলবায়ু বা আৱহাৱা বিৰাজমান হৈ থাকে। ৱেট এভাৰগ্ৰীণ ফৰেষ্ট বুলি কয়, সিক্ত বা সেমেকা চিৰ সেউজীয়া বা চিৰ হৰিত অৰণ্য বুলি কয়। সেইটো হৈছে বৰ্ষাৰণ্য তাৰমানে। গতিকে এই বৰ্ষাৰণ্যলৈ আহিলে আপোনালোকে বহু কথা শিকিব পাৰিব। ইয়াৰ প্ৰতিশিলা পাতৰ আকাৰৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ বন ফুলৰ পৰা আৰম্ভ কৰি সকলো সুৰভি আপোনালোকে মনত সানি ল'ব পাৰিব। বহুত ভাল লাগে। ইমানখিনিকে ক'লোঁ, ধন্যবাদ। আৰু বিশেষকৈ আমি আগত আহোঁতে হলৌ মাত শুনি আহিছিলোঁ, বিভিন্ন চৰাই চিৰিকটি মাত শুনিছোঁ, কেৰ্কেটুৱাৰ মাত শুনিছোঁ। গতিকে ধনেশো আছে, ধনেশ দেখিলোঁ। আৰু ধনেশ পক্ষী যে চৰাই খুৰুঙত বাস কৰে,
গতিকে মই প্ৰথম আহিছোঁ হয়। সুমিতৰ লগত গোটেই হেৰিখন চাওঁ বুলি হয়। আৰু অকণমান দেৰি হৈছে যদিও একদম আদৰ্শ ৰাতিপুৱা সময় নেকি বাৰু গোটেই আচলতে চৰাই চাবলৈ বা যিকোনো ধৰণৰ বন্যপ্ৰাণীবিলাকৰ এক্টিভিটিছবিলাক হুম, বা তেওঁলোক এক্টিভ হৈ থাকে সাধাৰণতে ৰাতিপুৱা সময়ত হয়, ৰাতিপুৱা সময়খিনি আদৰ্শ আমাৰ অলপ পলম হ'ল হয় হয় গছ গছনি চাবলৈ ধৰক সময় নাই হয়, তথাপিতো যিবোৰ ধৰক ক্ৰেবিটিং মংগুছ কেঁকুৰা খোৱা নেউল হয় হয় বা বিভিন্ন ধৰণৰ কেতিয়াবা কপালত থাকিলে স্তন্যপায়ী জন্তুবোৰ দেখি পাব হয় হয় সৰু সৰু বন মেকুৰী হয় হয় বা হাতীবোৰ বা বিভিন্ন ধৰণৰ কেৰ্কেটুৱা ইয়াত মালায়ান জাইণ্ট স্কুৱাৰেল এইটো অঁ পৃথিৱীৰ একমাত্ৰ কেৰ্কেটুৱা যিটোৱে চৰাইৰ নিচিনা বাহ সাজে তাৰমানে হয়তো ইয়াত আছে ইয়াত পোৱা যায় মালয় কেৰ্কেটুৱা বা গিবনৰ ফালে যোৰহাটৰ গিবনৰ ফালে হয় থেকেৰা মাহী বুলি কয় অঁ সেইটো ইয়াত পোৱা যায় তেনেকৈ বহুত বস্তু ইয়াত পোৱা যায় যিবোৰ ধৰক আনত পায় কিন্তু কমকৈ পায় ইয়াত বেছিকৈ পায় ইয়াত এতিয়া বান্দৰ প্ৰজাতিৰ ভিতৰত হলৌ বান্দৰটো পায় হয় 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 এইটো যিটো ভাৰতবৰ্ষৰ একমাত্ৰ বনপ্ৰাণী মানে বন মানুহৰ প্ৰজাতি বন মানুহৰ প্ৰজাতি এপছ বুলি কয় এপছ অঁ ইয়েপছ আৰু বান্দৰৰ পাৰ্থক্য আছে তাৰমানে হয় হয় ইহঁতৰ নেজ নাই তাৰমানে অঁ ট্ৰেইললেছ তাৰমানে আচ্ছা এতিয়া হলৌ বান্দৰ আৰু ওৰাং ওটাং সেইবিলাকৰ নেজ নাই অঁ গতিকে এইবিলাক এপ মানে বন মানুহ অঁ তেনেকৈ আৰু বান্দৰ বুলি ক'লে পিকটেইল মেকাক গাহৰি নেজীয়া বান্দৰ হয় হয় তাৰপিছত আছামিছ মেকাক অসমীয়া বান্দৰ তাৰপিছতে আপোনাৰ এই হেৰি এইটো মানে কেপ লেংগুৰ টুপিমূৰীয়া বান্দৰ হয় হয় ইয়াত বৰ বিভিন্ন ধৰণৰ বস্তু পোৱা যায় আপোনালোকে আহিলেহে তাৰমানে ইয়াৰ যিটো অৰণ্যৰ যিটো বৈশিষ্ট্য আপোনালোকে মন কৰিব পাৰিব আৰু ইয়াত এটা সৰু 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 ক্ষেত্ৰত মানে কেতিয়াবা হঠাৎ বৰষুণ আহি যায় কেতিয়াবা অঁ হঠাৎ এইফালে সেমেকা হৈ ৰেইন যায় ফৰেষ্ট সেইটো হৈছে ৰেইন ফৰেষ্টৰ এটা বৈশিষ্ট্য আৰু খুব তাৰমানে ধুনীয়া মানে সেমেকা এটা হেৰি সেমেকা এটা অনুভৱ ভাৱ এটা পাই আছোঁ অনবৰতে অনুভূতি এটা অঁ আপোনাৰ অনুভৱ মনত পাই আহিয়ে থাকিব পায়ে থাকে সেইটো ইয়াৰ বৈশিষ্ট্য অঁ গতিকে হয় আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত সুমিত বহুত আৰু ধন্যবাদ কি পাওঁ দেখুৱাব চেষ্টা কৰিম আমি ইয়াত নিশ্চয় নিশ্চয় আমাৰ লগত আছে বৰ্তমান প্ৰাণী বিজ্ঞানৰ ছাত্ৰ নিৰঞ্জন নায়ক আৰু লগতে তেখেত এজন স্বীকৃতিপ্ৰাপ্ত গাইড প্ৰকৃতিপ্ৰেমী উদীয়মান যুৱক খুব ভালদৰে প্ৰকৃতি সম্পৰ্কে বিভিন্ন তেখেতে লিখা মেলা কৰিও আছে ছবি তবিও খুব ধুনীয়াকৈ আঁকে আৰু খুব ধুনীয়াকৈ প্ৰকৃতি সম্পৰ্কে কাম কৰি আছে আৰু এয়া হৈছে আমাৰ নিৰঞ্জন নমস্কাৰ আমি বৰ্তমান আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিশেষকৈ কি কাৰণে আচলতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত দিহিং পাটকাই নেশ্যনেল পাৰ্ক মেইনলি এইটো ৰেইন ফৰেষ্ট হয় মেইনলি ইয়াত ফ্ল'ৰা গছ গছনিৰ কাৰণে ফেমাছ আছে গছ গছনি থাকিলেতো জীৱ থাকিবই লাইক আমাৰ ইয়াত মেমেলছৰ ডাইভাৰ্চিটিটো ভাল আছে লগতে এমফিবিয়েনছ স্নেক ৰেপটাইলছ আৰু ধৰি লওক বাৰ্ডছৰো ভাল এটা ডাইভাৰ্চিটি আছে ইয়াত আপোনাৰ হৰ্ণবিলৰ পৰা লৈ পিনে অসমৰ ষ্টেট বাৰ্ড হোৱাইট উইং উদ্যাকৰো ভাল এটা পপুলেশ্যন ইয়াতে চাইডতে পাইছোঁ মই নিজেও 8টাকৈ একেলগতে ইণ্ডিভিজুৱেল মই চাইড কৰিছোঁ দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ ভিতৰতে ইয়াত আৰু লগতে ইয়াত ইণ্ডিয়াৰ অনলি এপ হলক গিবন আৰু বেলেগ ষ্টাম্পটেল মেকেক হওক या বেলেগ প্ৰাইমেটছখিনি চোৱা গৈছে লগতে এইটো এলিফেণ্ট ৰিজাৰ্ভো হয়তো এলিফেণ্ট অভিয়াছলি আছে লগত কিছুমান মেমেল কেটছ স্পিচিছ লাইক ক্লাউডেড লেপাৰ্ড আপোনাৰ লেপাৰ্ড হৈ গ'ল কমন লেপাৰ্ড হৈ গ'ল আৰু সেইখিনি কিছুমান কাশ্মীৰা কাকতি মেডামৰ ৰেকৰ্ডত পোৱা গৈছে আৰু ইয়াৰ লগতে ইয়াত বেলেগ অৰ্কিডছৰ ডাইভাৰ্চিটিও বহুত ভাল টেৰিটিফাইডছ ফাৰ্ণৰ ডাইভাৰ্চিটি বহুত ভাল আমাৰ ইয়াত পায় ষ্টেট ট্ৰী হলং প্লাছ ষ্টেট ফ্লাৱাৰ অৰ্কিড ফক্সটেল অৰ্কিডো পায় প্লাছ আৰু আমাৰ ষ্টেট বাৰ্ডটো এইটো পায় ভাল এটা পপুলেশ্যন আছে তো সেইখিনি দেখিবলগীয়া বহুতখিনি বস্তু আছে খালি ইয়াত এক্সপ্ল'ৰ কৰিব লাগিব ইয়াত তাকে গতিকে তাকেই দেখিলোঁ আমাৰ নিৰঞ্জন নায়কে খুব ধুনীয়াকৈ কথাবিলাক ক'লে আৰু আগলৈ যাওঁ আমি কি দেখিও চাবলৈ চেষ্টা কৰিম আমি ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰৰ অংশত প্ৰৱেশ নকৰা কিছুমান কাৰণ আছে বন বিষয়াজনে জনাইছে এইটো সময়ত হাতীবিলাকে পুংবিলাকত আহে বুলি কৈছে এই মিনাৰেলছবিলাক খাবলৈ গতিকে আমি হাতীৰ শব্দ শুনি আছিলোঁ একেবাৰে ভিতৰলৈ সোমাই যোৱা নাছিলোঁ গতিকে এইটো সময়ত আক্ৰমণাত্মক হৈও থাকিব পাৰে বুলি আৰু এয়া পাইছোঁহি আমি এয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান চাই আহিলোঁ আমাৰ লগত আছে কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ শিক্ষক দীপাংকৰ বৰা ডাঙৰীয়া তেখেতে কিবা অকণমান ক'ব কেনেকুৱা পালে বহুত ভাল লাগিলে আমি আজি দিহিং পাটকাইৰ চৰাইপুং অঞ্চলত সোমালোঁ সোমাই পেলাই আমি গোটেইকেইজন এজন ফৰেষ্ট গাৰ্ডৰ লগত গ'লোঁ
যথেষ্ট সংখ্যক গছ দেখিলোঁ, বহুত বেলেগ বেলেগ ফেমিলিজ দেখিলোঁ, যোনবিলাক ধৰক বাকী বেলেগ জেগাত নাপায়, যেনেকৈ হলঙৰ যোনটো পৰিমাণ ইয়াত আছে সেইটো বাকী অসমৰ কোনো এখন জংঘলত তেনেকুৱা মানে মই দেখা নাই। লগতে আমি যোনটো ফাগুনৰ বতাহজাক যেতিয়া আহি পাত চাতবিলাক লৰাই আমাৰ গাত পেলালে, সেইটো এটা অপূৰ্ব এটা মানে অনুভৱ, আৰু সেই অনুভৱ আমি কৰিলোঁ। লগতে ভিতৰলৈ যাব নোৱাৰিলোঁ কাৰণ কি হাতীৰ পৰিমাণ বহুত বেছি আছিলে আশে পাশে, তো আৰু লগতে হাতীৰ চেঞ্চাছো চলি আছে, যোনটো এটা বহুত দৰকাৰী আৰু মানে বহুত হ'বলগীয়া বস্তু, যোনটো হোৱাৰ বাবে আমি বহুতেই সুখী। আৰু তাৰ কাৰণে যদি আমি অকণমান হ'লেও মানে বেছি সিপিনে নোসোমাই উৎপাত নকৰি যদি কিবা এটা সহায় সহযোগিতা আগবঢ়াব পাৰিছোঁ, এইটো বহুত ভাল কাম কৰিছোঁ। লগতে মই আশা কৰোঁ যে আমাৰ আজিৰ যোনখিনি ল'ৰা ছোৱালী লৈ আহিছিলোঁ তাৰ মাজতে দুজন এজন উদ্ভিদ বিজ্ঞান বনক আৰু আমাৰ বনাঞ্চলখিনি ৰক্ষাৰ কাৰণে সিহঁতে কাম কৰি যাওক। ধন্যবাদ। ছাৰ মানে কি মোৰ দাদাৰ নিচিনা। মই ধৰক উদ্ভিদ বিজ্ঞানৰে ছাত্ৰ, কিন্তু তেখেতৰ লগত মানে মোৰ কাকতালীয় সংযোগ বুলি ক'ব পাৰি। ফেচবুকৰ জৰিয়তে চাই থাকোঁ আৰু দাদাৰ কামবিলাক, তেনেকৈ চিনাকি হ'লোঁ, শিকি আছোঁ। কেনেকৈ ধৰক ফিল্ডত গৈ এজোপা উদ্ভিদ নমুনা নিদৰ্শ কালেকশ্যন কৰিব লাগে, তাক কেনেকৈ প্ৰস্তুত কৰি থ'ব লাগে, হাৰ্বেৰিয়াম কৰিব লাগে, সেইবিলাক দাদাৰ পৰা শিকিছোঁ। বিভিন্ন কথা আৰু মানে দাদাৰ লগত কেৱল যে শিকোঁ হাতে কামে সেয়াই নহয়, মানে দাদাৰ কামবিলাক চালেও আমি প্ৰেৰণা পাওঁ। মানে তেখেতৰ বিষয়ে কি ক'ম আৰু, এগৰাকী ধৰক ফিল্ড বটানিষ্ট বুলি যিটো কয়, মানে ফিল্ডত গৈ তেওঁ বিশেষকৈ কাম কৰে, আৰু টেক্সনমি তেখেতৰ বিশেষ মানে বৰ্গীকৰণ বিদ্যা, আৰু বহুত কেইবিধ মানে উদ্ভিদ প্ৰজাতি তেওঁ নামাকৰণো কৰিছে তেখেতৰ নিজৰ দেউতাকৰ নামত। তাৰপাছতে আকৌ তাৰমানে মাৰ নামতো এটা কৰিছে। তাৰপাছতে তেনেকৈ বহুখিনি অৱদান আগবঢ়াইছে মানে অসমৰ উদ্ভিদৰ ক্ষেত্ৰলৈ, আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন উদ্ভিদ গোটৰ ওপৰত তেওঁ কাম কৰিছে। বিগনি এচিৰ পৰা আৰম্ভ কৰি বহুখিনি অৰ্কিডেচিৰ ওপৰতো কৰিছে। সেয়াই আৰু সেইখিনিয়ে তেখেতৰ কথা। ধন্যবাদ। ধন্যবাদ ছাৰ। ধন্যবাদ।